প্ৰথমবাৰৰ বাবে মাজুলীৰ চামগুৰি সত্ৰৰ মুখা যাব আমেৰিকালৈ। ইতিমধ্যে ব্ৰিটিছ মিউজিয়াম শুৱনি কৰি থকা চামগুৰি সত্ৰৰ মুখা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে, জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এইবাৰ এই মোৰ হাতত যিকেইটা মুখা আছে, মোৰ কাষত কেইবাটাও মুখা আছে, ৰামায়ণ মহাভাৰতৰ কেইবাটাও চৰিত্ৰ, এই চৰিত্ৰৰ মুখাসমূহ এইবাৰ আমেৰিকালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ মাজুলীৰ চামগুৰি সত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। ৰামায়ণৰ অন্যতম চৰিত্ৰ হৈছে ৰাৱণ। এই ৰাৱণৰ মুখা এইবাৰ যাব আমেৰিকালৈ যাব। আৰু এই মুহূৰ্তত মই মুখাটো দেখুৱাব বিচাৰিছোঁ, কেমেৰাচোন পুলকে দেখুৱাব মুখা। ৰামায়ণৰ অন্যতম চৰিত্ৰ ৰাৱণৰ মুখা যাব। বাসুকীৰ মুখা আছে, বাসুকীৰ মুখাটো আমেৰিকালৈ যাব। ৰাক্ষসৰ মুখা আছে, কেইবাটাও ৰাক্ষসৰ মুখা আছে, ৰাক্ষসৰ মুখাটো আমেৰিকালৈ যাব। ইয়াৰ লগতে মই দেখুৱাইছোঁ গণেশৰ মুখা, শিৱভক্ত শিৱৰ পুত্ৰ গণেশৰ মুখা যাব আমেৰিকালৈ। আন এটা মুখা মই দেখুৱাব বিচাৰিছোঁ নন্দীৰ মুখা, এইটো মুখাও যাব আমেৰিকালৈ। নন্দীৰ মুখা এইটো আমেৰিকালৈ যাব। আৰু প্ৰথমবাৰৰ বাবে মাজুলীৰ ইতিহাস প্ৰসিদ্ধ মুখা শিল্পৰ কাৰণে বিখ্যাত চামগুৰি সত্ৰৰ পৰা কেইবাটাও মুখা আমেৰিকালৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে মুখাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু কাইলৈ ইয়াৰ পৰা পুৱাৰ ভাগতে এই মুখাসমূহ ইয়াৰ পৰা পেকিং কৰি ইয়াৰ পৰা লৈ যাব, পেকেট কৰি ইয়াৰ পৰা লৈ যাব। প্ৰথমে কলিকতালৈ যাব, কলিকতাৰ পৰা এই মুখাসমূহ যাব আমেৰিকালৈ। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ কাৰণে খুব এটা গৌৰৱৰ কথা মাজুলীবাসীৰ বাবে যে অসমৰ মুখা, চামগুৰি সত্ৰৰ মুখা আমেৰিকালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। আপোনাৰ হাতত থকা ৰাৱণৰ মুখাটো মই চাম, কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমে গোটেই কথাখিনি। আচলতে এইটো বহুত আমাৰ কাৰণে গৌৰৱৰ কথা, অকল চামগুৰি সত্ৰৰ কাৰণেই নহয়, এই অসমবাসীৰ কাৰণে খুব গৌৰৱৰ কথা। যিহেতু গুৰু সংস্কৃতিৰ 500 বছৰীয়া সংস্কৃতিয়ে এটা বিশেষ ৰূপত সি অৱধাৰিত ৰূপত আমাৰ আগবাঢ়ি গৈছে, আমি দেখা পাইছোঁ। আৰু তাৰে আপোনাৰ প্ৰতিফলন ঘটিছে, আপোনালোকে দেখাই পাইছে। এয়া মুখা আমেৰিকাৰ পৰা পৰ্যটকসকল আহিছিল আৰু আহোঁতে তেওঁলোকে ইয়াত বিভিন্ন চৰিত্ৰসমূহ তেওঁলোকে কৰাৰ পিছত তেওঁলোকে হাতত লৈ যোৱাৰ কিছু অসুবিধা থাকে কাৰণে তেওঁলোকক কোৰিয়াৰ কৰিব লগা হৈছে। আৰু তাৰ লগত আমাৰ এগৰাকী গাইড আহিছিল কলিকতাৰ পৰা। এই গাইডগৰাকীৰ জৰিয়তে এই মুখা যাব আমেৰিকালৈ আৰু আমি ইয়াৰ পৰা কলিকতালৈ পঠাম, আৰু কলিকতাৰ পৰা তেওঁলোকে চিধা আমেৰিকালৈ পঠাই দিব। যিহেতু আমাৰ ইয়াৰ পৰা কানেক্টিং কিছু অসুবিধা থাকে, যোগাযোগৰ কিছু অসুবিধা থাকে মাজুলীৰ পৰা, সেয়েহে তেনেধৰণে পঠাব লগা হৈছে। এইটো আচলতে খুব গৌৰৱৰ কথা। আমাৰ গুৰু খিনি কৰি আছে, সেই ছাত্ৰসকলে ইয়াত খুব জোৰদাৰ প্ৰস্তুতি চলাই আছে, সদায় কৰি আছে, আৰু আমিও লগত লাগি আছো। খুব ভাল হৈছে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো আৰ্থিক দিশটো বিশেষভাৱে জড়িত হৈ আছে। এই আৰ্থিক দিশটো আমাক স্বাৱলম্বী কৰি তুলিছে, আৰু স্বাৱলম্বী কৰাৰ লগে লগে আমি এই কামখিনি এনেকে কৰিবলৈ আৰু উৎসাহ পাইছো। গতিকে এইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা, খুব ভাল লগা। মই ৰাৱণৰ মুখাটোৰ বিষয়ে অকণমান আমি জানো যদিও দৰ্শকসকলক অকণমান জনাব বিচাৰিম আপোনাৰ জৰিয়তে। ৰাৱণ এয়া আমাৰ লংকা ৰাৱণৰ যিটো ফৰ্ম, সেই ফৰ্মটো খুব ভাল লগা। ৰাৱণৰ এই ফৰ্মটো খুব ভাল লগা, কাৰণ সেইকাৰণে ৰাৱণক বহুতে পচন্দ কৰে। কালাৰৰ সৈতে তাৰ যিটো উজ্জ্বলতা পোৱা যায়, আৰু তাৰ চৰিত্ৰটো যদি আমি খুব ভিতৰৰ ফালে চাওঁ, খুব ভাল লগা হয়। সেইকাৰণে ৰাৱণটো বহুতে পচন্দ কৰে আৰু ভাল লাগে। আৰু সেইকাৰণে আমি ৰাৱণটোক বহুত দেখা পাইছো, বহুতে ৰাৱণৰ মুখা পচন্দ কৰে, ভাল লাগে। ৰাৱণৰ এইটো ভিলেইন বুলি যিটো কোৱা হয়, ৰাৱণক আকৰ্ষণ কৰে মানে। মই চৰিত্ৰটো এবাৰ মই দেখুৱাবলৈ কম। এয়া হৈছে মাজুলীৰ ৰাৱণৰ ইতিহাস প্ৰসিদ্ধ চামগুৰি সত্ৰৰ এই ৰাৱণৰ চৰিত্ৰৰ মুখা। আৰু ৰামায়ণৰ অন্যতম চৰিত্ৰ হৈছে ৰাৱণ, আৰু ৰাৱণৰ চৰিত্ৰ মুখা যাব আমেৰিকালৈ। ইয়াৰ লগতে বৃষকৰ মুখা যাব আমেৰিকালৈ। প্ৰত্যেকটো মুখাই খুব নিখুঁতকৈ ইয়াত তৈয়াৰ কৰা হৈছে। প্ৰত্যেকটো মুখাই যিহেতু কথা কয়, মুখাৰ চৰিত্ৰসমূহ ইয়াত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আৰু প্ৰত্যেকটো মুখাই মুহূৰ্তত ইয়াত সাজু কৰা হৈছে, কাৰণ কাইলৈ ইয়াৰ পৰা ৰাওনা হ'ব আমেৰিকালৈ। অসুৰৰ চৰিত্ৰ দুটাকৈ অসুৰ ইয়াৰ পৰা লৈ যাব। এই দুইটা অসুৰ, দাদা কি অসুৰ বুলি কোৱা হয়? এইটো আপোনাৰ মাৰিচ সুবাহু আছে দুটা, মাৰিচ আৰু সুবাহু। তাৰ লগত আৰু এটা কথা মই দেখুৱাই দিছো, এইটো হ'ল গণেশৰ মুখা। এইটো তেওঁলোকে তাৰ পৰা ফটোগ্ৰাফ পঠাইছে, তেওঁলোকৰ মতে আমি নিৰ্মাণ কৰিছো। কিন্তু গণেশৰ দিলে আমি ইয়াত মুকুট দিওঁ, আমাৰ ডিজাইন থাকে, আমাৰ অসমৰ মুখাৰ যিটো মৌলিকতা বা ডিজাইন ফৰ্ম আমি সেইটো কৰা হয়। কিন্তু ইয়াত কোনোবাই ক'ব গণেশ এনেকুৱা নে, কালাৰ এনেকুৱা নে, আমি আচলতে তেওঁলোকৰ পচন্দ মতে কৰিবলৈ গৈছো।
তেওঁলোকে কিছুমান ফটোগ্ৰাফ দিয়ে সকলোৰে এটা নিজৰ নিজৰ পছন্দ থাকে পছন্দ মতেদি আমি কৈ দিছো ফটোগ্ৰাফ চাই কৰা হৈছে এয়া ঠিক তেনেধৰণে এয়া খুব ভাল লগা এয়া বাসুকী চৰিত্ৰ বাসুকী যি ধৰণে আমাৰ ব্ৰিটিছ মিউজিয়াম লণ্ডনতো বাসুকীৰ মুখা আমাৰ তাত সংৰক্ষণ কৰিছে এতিয়া আমেৰিকালৈ গৈছে এইবিলাক আমাৰ কাৰণে খুব ভাল লগা কথা অসমৰ কাৰণে গৌৰৱৰ কথা 500 বছৰীয়া গুৰুজনা সংস্কৃতিৰ কাৰণে খুব গৌৰৱৰ কথা আমি সকলোকে আহ্বান জনাইছো অনুৰোধ জনাইছো এই অসমৰ এই 500 বছৰীয়া পৰম্পৰা যাতে আৰু আগুৱাই যাব পাৰে সকলোৱে আশীৰ্বাদ প্ৰদান ধন্যবাদ জনাইছো ব্ৰিটিছ মিউজিয়ামত মাজুলীৰ সামগ্ৰী সত্ৰৰ মুখা সংৰক্ষিত হৈ আছে আৰু ইয়াৰ বিপৰীতে এবাৰ আমেৰিকাৰ যদিও আমেৰিকাৰ মিউজিয়ামত যদিও এই মুখা নাথাকে কিন্তু আমেৰিকাত এই মুখা সংৰক্ষণ হৈ থাকিব সংৰক্ষিত হৈ থাকিব এয়া আমাৰ বাবে গৌৰৱৰ কথা সামগ্ৰী সত্ৰৰ মুখাসমূহ কাইলৈ পুৱাৰ ভাগত ইয়াৰ পৰা ৰাওনা হ'ব আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱালো মাজুলীৰ সামগ্ৰী সত্ৰৰ মুখা যাব আমেৰিকালৈ